নমস্কাৰ সন্ধিয়াৰ বাতৰিলৈ স্বাগতম এতিয়া প্ৰধান বাতৰিসমূহ হ'ল খন্তেক পিছতে পাকিস্তানৰ জিম্মাত থকা বায়ু সেনা বাহিনীৰ উইং কমাণ্ডাৰ অভিনন্দনৰ স্বদেশলৈ প্ৰত্যাৱৰ্তনৰ আশা ওআইসি সন্মিলনত পোন প্ৰথমবাৰৰ বাবে ভাৰতৰ অংশগ্ৰহণ সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজ কোনো ধৰ্মৰ বিৰোধী নহয় বুলি বৈদেশিক মন্ত্ৰী সুষমা স্বৰাজৰ প্ৰকাশ সন্ত্ৰাসবাদ নিয়ন্ত্ৰণৰ বাবে সশস্ত্ৰ বাহিনীক সম্পূৰ্ণ স্বাধীনতা প্ৰদান কৰা হৈছে বুলি কন্যাকুমাৰীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ঘোষণা নগাঁৱত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ অমৃত আঁচনিৰ অধীনত খোৱাপানী যোগান আৰু ৩খন উদ্যানৰ শুভাৰম্ভ আৰু অসমত অপ্ৰাপ্তবয়স্ক বিবাহৰ সংখ্যা অহা ডিচেম্বৰৰ ভিতৰত 10% হ্ৰাস কৰিবলৈ ৰাজ্য চৰকাৰৰ লক্ষ্য নিৰ্ধাৰণ এতিয়া বিতং বাতৰি পাকিস্তানৰ জিম্মাত থকা ভাৰতীয় বায়ু সেনা বাহিনী উইং কমাণ্ডাৰ অভিনন্দনৰ স্বদেশলৈ প্ৰত্যাৱৰ্তনৰ বাবে ভাৰতে প্ৰতীক্ষা কৰি আছে কালি নতুন দিল্লীত সেনা বাহিনী আৰু নৌবাহিনী এখন যুটীয়া সংবাদমেলত এয়াৰ ভাইচ মাৰ্শ্বেল RGK কাপুৰে কয় যে উইং কমাণ্ডাৰ অভিনন্দনক আজি ভাৰতলৈ প্ৰত্যাৱৰ্তন কৰিব বুলি পাকিস্তানে ঘোষণা কৰিছে বায়ু সেনা বাহিনী ইয়াৰ বাবে অতিশয় আনন্দিত আৰু বায়ু সেনা বিষয়াগৰাকীৰ আগমনলৈ আগ্ৰহেৰে অপেক্ষা কৰিছে বুলি তেওঁ মন্তব্য কৰে আজি সন্ধিয়া আটাৰী ৱাঘা সীমান্তত ৰিট্ৰিট অনুষ্ঠানৰ সময়ত বায়ু সেনা বিষয়াগৰাকী ভাৰতলৈ আগমন হ'ব বুলি আশা কৰা হৈছে বায়ু সেনা বাহিনী সীমান্ত সুৰক্ষা বাহিনী আৰু অসামৰিক প্ৰশাসনীয় বিষয়াসকলে তেওঁক সীমান্ততে আদৰণি জনাব ইতিমধ্যে বিষয়াগৰাকীক আদৰণি জনোৱাৰ উদ্দেশ্যে আটাৰী ৱাঘা সীমান্তত বৃহৎ সংখ্যক লোকৰ সমাৱেশ হৈছে আজি আবুধাবিত অনুষ্ঠিত ইছলামিক সহযোগিতা সংস্থা চমুকৈ ওআইচিৰ সন্মিলনত পোন প্ৰথমবাৰৰ বাবে অংশগ্ৰহণ কৰি ভাৰতে কয় যে সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজ কোনো ধৰ্মৰ বিৰোধী নহয় বৈদেশিক মন্ত্ৰীসকলৰ সন্মিলনৰ পূৰ্ণাংগ উদ্বোধনী অনুষ্ঠানত ভাষণ দি বৈদেশিক পৰিক্ৰমা মন্ত্ৰী সুষমা স্বৰাজে কয় যে বিশ্বৰ প্ৰতিটো ধৰ্মই শান্তি সহানুভূতি আৰু ভাতৃত্ববোধৰ সপক্ষে থিয় দিয়ে তেওঁ কয় যে বিগত 4 বছৰৰ ভিতৰত সংযুক্ত আমিৰ ৰাষ্ট্ৰ পাৰস্য উপসাগৰীয় অঞ্চল আৰু পশ্চিম এছিয়াৰ লগত ভাৰতৰ সম্পৰ্ক আমূল পৰিৱৰ্তন ঘটিছে তেওঁ কয় যে সন্ত্ৰাসবাদ আৰু উগ্ৰবাদে বিভিন্ন সময়ত বিভিন্ন নাম লৈছে আৰু প্ৰতিটো ক্ষেত্ৰতে ধৰ্মীয় বিকৃতিৰ দ্বাৰা পৰিচালিত হৈছে তেওঁ আৰু কয় যে ভাৰতত থকা 185 নিযুত ইছলাম ধৰ্মী লোক ভাৰতীয় বৈচিত্ৰ্যৰ অংশস্বৰূপ এই লোকসকলকে ধৰি 1.3 বিলিয়ন ভাৰতীয়ৰ শুভেচ্ছা বাণী তেওঁ এই সন্মিলনলৈ কঢ়িয়াই আনিছে বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে It's not a confrontation against any religion. It cannot be. This is not a clash of civilizations or cultures, but a contest of ideas and ideals. As Prime Minister Shri Narendra Modi has often said, it is a struggle between the values of humanism and the forces of inhumanity. প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে অতীতৰ পৰিস্থিতিৰ লগত তুলনা কৰিলে বৰ্তমান সন্ত্ৰাসবাদ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত এক বিৰাট পাৰ্থক্য দেখা পোৱা যায় আজি তামিলনাডুৰ কন্যাকুমাৰীত এলানি উন্নয়নমূলক প্ৰকল্প উদ্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে তেওঁৰ ভাষণত কয় যে উৰিৰ সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত ভাৰতীয় সেনা বাহিনীয়ে দিয়া প্ৰত্যুত্তৰ আৰু পুলৱামা আক্ৰমণৰ পিছত ভাৰতীয় বায়ু সেনা বাহিনীয়ে গ্ৰহণ কৰা কাৰ্যব্যৱস্থা সমগ্ৰ দেশে প্ৰত্যক্ষ কৰিছে মুম্বাইত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ ক্ষেত্ৰত পূৰ্বৰ চৰকাৰ মৌন হৈ আছিল বুলি উল্লেখ কৰি তেওঁ কয় যে ভাৰতীয় বায়ু সেনা বাহিনীয়ে তেতিয়া সাৰ্জিকেল ষ্ট্ৰাইকৰ বাবে প্ৰস্তুত হৈছিল কিন্তু তেতিয়া চৰকাৰে এই কাৰ্যত বাধা প্ৰদান কৰে এতিয়া সন্ত্ৰাসবাদ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত চৰকাৰে সশস্ত্ৰ বাহিনীক সম্পূৰ্ণ স্বাধীনতা প্ৰদান কৰিছে এতিয়া নতুন ভাৰতত সন্ত্ৰাসবাদী আক্ৰমণৰ যোগ্য প্ৰত্যুত্তৰ দিয়া হ'ব বুলি তেওঁ মন্তব্য কৰে তেওঁ আৰু কয় যে সমগ্ৰ বিশ্বই ভাৰতৰ প্ৰশংসা কৰাৰ বিপৰীতে কিছুমান ৰাজনৈতিক দলে সেনা বাহিনীৰ যোগ্যতাৰ ক্ষেত্ৰত সন্দেহ প্ৰকাশ কৰিছে এই দলসমূহে পাকিস্তানকে সহায় কৰিছে বুলি তেওঁ মন্তব্য কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ভাৰতীয় বায়ু সেনা বাহিনীৰ উইং কমাণ্ডাৰ অভিনন্দন বৰ্তমানে শত্ৰু শিবিৰত থাকিও যি মাতৃভক্তি প্ৰদৰ্শন কৰিলে তাৰ বাবে তেওঁক কৃতজ্ঞতা জ্ঞাপন কৰিছে আজি নগাঁৱত অমৃত আঁচনিৰ অধীনত বিশুদ্ধ খোৱাপানী যোগান আৰু 3খন উদ্যানৰ কামৰ শুভাৰম্ভণি কৰি নেহেৰুবালিত আয়োজিত এখন সভাত ভাষণ দি তেওঁ কয় যে যেতিয়া দেশৰ নেতাগৰাকী শক্তিশালী হয় তেতিয়া সৈনিকসকলেও দৃঢ়তাৰে যুঁজিবলৈ সক্ষম হয় ৰাজ্যৰ সমস্যা সমাধানৰ ক্ষেত্ৰত পূৰ্বৰ চৰকাৰসমূহক সমালোচনা কৰি সোণোৱালে কয় যে কংগ্ৰেছ দলে বৰ্তমান হতাশগ্ৰস্ত হৈ ভিত্তিহীন অভিযোগ উত্থাপন কৰাত ব্যস্ত হৈ পৰিছে সভাখনত ৰেল ৰাজ্যমন্ত্ৰী ৰাজেন গোহাঁই নগৰ উন্নয়ন বিভাগৰ ৰাজ্যিক মন্ত্ৰী পীয়ুষ হাজৰিকা আদিও ভাষণ দিয়ে সমাজখন অত্যন্ত উৎফুল্লিত আৰু উৎসাহিত সমাজ নহয় আপোনালোকৰ মুখমণ্ডলবিলাকত যিটো ইতিবাচক দৃষ্টিভংগী প্ৰকাশ পায়
পেট্ৰলিয়াম দপ্তৰৰ মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে কয় যে অসমক চুবুৰীয়া দেশসমূহৰ বাবে তেল আৰু গেছৰ ৰপ্তানিকাৰী ৰাজ্য হিচাপে গঢ়ি তোলা হ'ব। আজি গুৱাহাটীত তেল আৰু প্ৰাকৃতিক গেছৰ 9টা প্ৰকল্প ৰাষ্ট্ৰৰ নামত উৎসৰ্গা কৰাৰ লগতে কেইবাটাও কামৰ শুভাৰম্ভ কৰি তেওঁ কয় যে অহা বিত্তীয় বৰ্ষত তৈল খণ্ডৰ বিভিন্ন প্ৰকল্পত 1500 কোটি টকা বিনিয়োগ কৰা হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিজে উত্তৰ পূৰ্বাঞ্চলৰ উন্নয়নমূলক কাম কাজসমূহৰ চোৱা চিতা কৰে বুলি উল্লেখ কৰি তেওঁ কয় যে সমাগত বছৰ কেইটাত অসমৰ অৰ্থনৈতিক ছবিখন যথেষ্ট উন্নত হৈ উঠিব। নতুন প্ৰকল্পসমূহৰ ভিতৰত আছে অসমত স্থাপন কৰিবলগীয়া কেডি মালব্য ৰাষ্ট্ৰীয় তৈল সংগ্ৰহালয়, শিলচৰ তথা উত্তৰ গুৱাহাটীস্থিত LPG বটলিং প্লেণ্টৰ উৎপাদন ক্ষমতা বৃদ্ধি, নাহৰকটীয়া বাৰাউনী ট্ৰাংক পাইপলাইন প্ৰণালী উন্নতি সাধন আৰু স্বৰ্গদেউ চাওলুং চুকাফা মাল্টি স্পেচিয়েলিটি হস্পিটেল। অনুষ্ঠানৰ উদ্যোগ আৰু বাণিজ্য বিভাগৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী আৰু অইল ইণ্ডিয়া লিমিটেডৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক উৎপল বৰাও উপস্থিত আছিল। ধুবুৰী জিলাত ৰাজ্যৰ ভিতৰতে অপ্ৰাপ্তবয়স্ক লোকৰ বিবাহৰ সংখ্যা সৰ্বাধিক হোৱাৰ ফলত জিলাখনত সামাজিক ক্ষতি যথেষ্ট বেছি বুলি চৰকাৰী তথ্যত প্ৰকাশ পাইছে। অসমত কিশোৰ কাৰ্যসূচীৰ বাবে থকা ৰাজ্যিক পৰ্যায়ৰ পৰামৰ্শ সমিতিয়ে আজি গুৱাহাটীত অনুষ্ঠিত এক কাৰ্যসূচীত ৰাজ্য চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব জিষ্ণু বৰুৱাই এই বিষয়ে প্ৰকাশ কৰে। তেওঁ কয় যে পৰিস্থিতিৰ গুৰুত্বৰ প্ৰতি লক্ষ্য ৰাখি অসম চৰকাৰে অপ্ৰাপ্তবয়স্ক বিবাহৰ সংখ্যা অহা ডিচেম্বৰৰ ভিতৰত 10% হ্ৰাস কৰিবলৈ লক্ষ্য লৈছে। জিলাখনত শিশু হেল্পলাইন এটা স্থাপনতো তেওঁ গুৰুত্ব আৰোপ কৰে। অনুষ্ঠানত ভাষণ দি ৰাষ্ট্ৰীয় স্বাস্থ্য মিছন অসমৰ মিছন সঞ্চালক JVN সুব্ৰমণিয়ামে কয় যে অসমৰ 9খন জিলাত অপ্ৰাপ্তবয়স্ক গৰ্ভধাৰণৰ সংখ্যা 26%ৰ ওপৰত আছে। তেওঁ লগতে কয় যে হস্পিটেলত প্ৰসৱ নকৰোৱা 75,000ৰ ভিতৰত 26,000 ধুবুৰী জিলাৰ। অনুষ্ঠানত SITAৰ উপাধ্যক্ষ দীপক কুমাৰ বৰঠাকুৰ, SSAৰ পৰিচালন সঞ্চালক শমশেৰ সিং, অসম চৰকাৰৰ আয়ুক্ত সচিব প্ৰীতম শইকীয়াও উপস্থিত আছিল। 2019-2020 বৰ্ষত ভাৰতীয় অৰ্থনীতি বিকাশৰ হাৰ 7.3% হ'ব বুলি আমেৰিকাৰ ৰেটিং এজেন্সি মুডীয়ে প্ৰকাশ কৰিছে। সংস্থাটোৱে আজি প্ৰকাশ কৰা 2019 আৰু 2020 বৰ্ষৰ তিনিমহীয়া গ্লোবেল মেক্ৰ' আউটলুকত কয় যে এছিয়াৰ আন প্ৰধান অৰ্থনীতিসমূহৰ তুলনাত ভাৰতৰ নিৰ্মাণ আৰু বাণিজ্য খণ্ডৰ বিকাশৰ হাৰ মন্থৰ হোৱা নাই। বিগত 2টা বছৰত ভাৰতৰ বিকাশৰ গতি তুলনামূলকভাৱে স্থিৰ হৈ আছে বুলিও সংস্থাটোৱে উল্লেখ কৰিছে। মুডীয়ে কয় যে 2019-2020 বৰ্ষৰ ভাৰতৰ অন্তৰ্বৰ্তী বাজেটত ঘোষণা কৰা কৃষকসকলৰ বাবে প্ৰত্যক্ষ নগদ ধন হস্তান্তৰ আঁচনি আৰু মধ্যবিত্ত শ্ৰেণীৰ বাবে কৰ ৰেহাই আঁচনিয়ে মুঠ ঘৰুৱা উৎপাদনলৈ প্ৰায় 0.45% বৰঙণি আগবঢ়াব। উত্তৰ পূব সীমান্ত ৰেলৱে নিৰ্মাণ শাখাৰ মহাপ্ৰবন্ধক NK প্ৰসাদে কয় যে ভাৰতীয় ৰেলৱে ভৱিষ্যত দৰ্শন নথি অনুসৰি 2020 চনৰ ভিতৰত উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ ৰাজধানীক ব্ৰডগেজ ৰেলপথেৰে সংযোগ কৰা হ'ব। কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ দপ্তৰৰ উত্তৰ পূৰ্বাঞ্চলৰ সঞ্চালক প্ৰধান কুলদীপ সিং ধাতুৱালিয়াৰ সভাপতিত্বত গুৱাহাটীৰ মালিগাঁৱত অৱস্থিত উত্তৰ পূব সীমান্ত ৰেলৱে নিৰ্মাণ শাখাৰ সভাকক্ষত আজি অনুষ্ঠিত আন্তঃমাধ্যম প্ৰচাৰ সমন্বয় সমিতি চমুকৈ IMPCCৰ মাহেকীয়া বৈঠকত ভাষণ দি প্ৰসাদে কয় যে উত্তৰ পূৰ্বাঞ্চলত ৰেল যোগাযোগ ব্যৱস্থা উন্নত কৰাৰ উদ্দেশ্যে উত্তৰ পূব সীমান্ত ৰেলৱেৰ সকলো মিটাৰ গজ ৰেলপথক ব্ৰডগেজলৈ ৰূপান্তৰ কৰাৰ উপৰিও নিউ জলপাইগুৰিৰ পৰা লামডিঙলৈ দ্বৈত ৰেলপথ নিৰ্মাণ কৰা হ'ব। বৈঠকত ভাষণ দি ধাতুৱালিয়াই বিভিন্ন বিভাগৰ সাফল্যসমূহ প্ৰচাৰ কৰাৰ কাৰণে কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়, জনসংযোগ বিভাগ আৰু উত্তৰ পূব সীমান্ত ৰেলৱে ঐক্যবদ্ধভাৱে কাম কৰিবলৈ আহ্বান জনায়। অসম বিশ্ববিদ্যালয় ডিফু চৌহদৰ উদ্যোগত আৰু নতুন দিল্লীৰ ICHR তথা ভূপাল IGRMSৰ সহযোগত ডিফুত অনুষ্ঠিত উত্তৰ পূব ভাৰতৰ মৌখিক বুৰঞ্জী আৰু পৰম্পৰাৰ সমস্যা আৰু সম্ভাৱনা শীৰ্ষক ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰৰ কালি সামৰণি পৰে। আলোচনা চক্ৰত অংশগ্ৰহণ কৰি ভূপাল IGRMSৰ যুটীয়া সঞ্চালক দিলীপ সিং, গুৱাহাটী বিশ্ববিদ্যালয়ৰ লোক সংস্কৃতি বিভাগৰ অধ্যাপক অনিল কুমাৰ বৰগোহাঁই, ডিফু চৌহদৰ ইতিহাস বিষয়ে মুৰব্বী অধ্যাপক পল সঞ্জিক আৰু কৰ্মশালাৰ আহ্বায়ক ভুৰলী ধনাৰাজুৱে অঞ্চলটোত অনাদিকালৰ পৰা চলি অহা মৌখিক ইতিহাসৰ সংৰক্ষণ, সংবৰ্ধন আৰু প্ৰসাৰৰ আৱশ্যকতাত গুৰুত্ব আৰোপ কৰে। ডিফু চৌহদৰ ভাইচ চেঞ্চেলৰ শিৱাশিষ বিশ্বাসে উদ্বোধন কৰা কৰ্মশালাত বিভিন্ন বিশ্ববিদ্যালয়ৰ শিক্ষকসকলে অংশগ্ৰহণ কৰে।
ভাৰতৰ কমিউনিষ্ট পাৰ্টিৰ অসম ৰাজ্য পৰিষদৰ আহ্বান মৰ্মে আজি দলটোৰ জিলা সমিতিসমূহে ৰাজ্যজুৰি বিক্ষোভ অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে গুৱাহাটীৰ দীঘলী পুখুৰী পাৰত মহানগৰ জিলা সমিতিৰ ভালে সংখ্যক সদস্যই ৰাফেল চুক্তি দুৰ্নীতি তদন্ত কৰিবলৈ জেপিচি গঠন আৰু সাৰদা লুই বাৰ্জাৰ ৰোজভেলি কেলেংকাৰী অভিযুক্তসকলক কঠোৰ শাস্তি প্ৰদান কৰিবলৈ দাবী জনায় প্ৰতিবাদকাৰীসকলে পাছৰ ৰাজ্য মুখ্যমন্ত্ৰীলৈ দাবী সমন্বিত স্মাৰক পত্ৰ এখনো প্ৰদান কৰে গুৱাহাটীৰ গণেশ মন্দিৰ ইনডোৰ ষ্টেডিয়ামত আজিৰ পৰা 24 সংখ্যক ৰাজ্যিক পৰ্যায়ৰ কৃষি উদ্যান শস্যৰ প্ৰদৰ্শনী অনুষ্ঠিত হৈছে অসম উদ্যান শস্য সমিতিয়ে উদ্যান শস্য তথা খাদ্য সংসাধন আৰু কৃষি সঞ্চালকালয়ৰ সহযোগত আয়োজন কৰা এই প্ৰদৰ্শনীত মেলা আলোচনা চক্ৰ পুষ্প প্ৰদৰ্শনী কৃষক সমাৰোহ আৰু অন্যান্য অনুষ্ঠানো অন্তৰ্ভুক্ত আছে এই প্ৰদৰ্শনী উদ্বোধন কৰি অসম চৰকাৰ কৃষি আৰু সমবায় আদি বিভাগৰ প্ৰধান সচিব ৰাজেশ প্ৰসাদে কয় যে এই প্ৰদৰ্শনী আৰু মেলাৰ জৰিয়তে অসমৰ উপৰিও অঞ্চলটোৰ সকলো ৰাজ্য উপকৃত হ'ব উদ্যান সমগ্ৰ অঞ্চলটোতে কৰ্মসংস্থাপন সৃষ্টি কৰিব পাৰে বুলিও তেওঁ মন্তব্য কৰে উদ্বোধনী অনুষ্ঠানত বিধায়ক অতুল বৰায়ো ভাষণ দিয়ে সদৌ অসম বিশেষ আৰক্ষী বিষয়া চমুকৈ SPO কল্যাণ সমিতিয়ে SPO সকলৰ স্থায়ী নিযুক্তিৰ লগতে কৰ্তব্যৰত অৱস্থাত মৃত্যু হোৱা জোৱানসকলৰ পৰিয়ালৰ এজন লোকক সংস্থাপন দিবলৈ দাবী জনাইছে আজি গুৱাহাটী প্ৰেছ ক্লাবৰ এখন সংবাদমেলত সমিতিৰ সম্পাদক প্ৰহ্লাদ দাসে ক্ষোভ প্ৰকাশ কৰি কয় যে ৰাজ্যৰ চৰকাৰে SPO সকলৰ স্থায়ী নিযুক্তিৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে যদিও এতিয়ালৈকে কাৰ্যকৰী কৰা কোনো ব্যৱস্থা কৰা নাই ৰাজ্যখনৰ দুৰ্গম অঞ্চলত কাম কৰা অভিজ্ঞতা থকা জোৱানসকলক অসম আৰক্ষী খালী পদত নিযুক্তি দিবলৈও সমিতিয়ে দাবী জনায় সদৌ শিৱসাগৰ জিলা অনুসূচিত জাতি ছাত্ৰ সন্থাই তেওঁলোকৰ বিভিন্ন দাবীৰ সমৰ্থনত আজি শিৱসাগৰ জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত অৱস্থান বিক্ষোভ কাৰ্যসূচী পালন কৰে প্ৰতিবাদকাৰীসকলে বান খহনীয়া সমস্যাক ৰাষ্ট্ৰীয় সমস্যা ৰূপে ঘোষণা কৰা খিলঞ্জীয়া অসমীয়া ভূমিহীন লোকক ভূমি পট্টা প্ৰদান কৰা অনুসূচিত জাতিৰ জালো মালোসকলক জাতিগত প্ৰমাণ পত্ৰ প্ৰদান কৰাকে ধৰি কেইবাটাও দাবী পূৰণৰ বাবে এই কাৰ্যসূচী ৰূপায়ণ কৰে এই সন্দৰ্ভত তেওঁলোকে মুখ্যমন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে বাতৰি শেষ হোৱাৰ আগতে প্ৰধান বাতৰিসমূহ আকৌ এবাৰ খন্তেক পিছতে পাকিস্তানৰ জিম্মাত থকা বায়ু সেনা বাহিনী উইং কমাণ্ডাৰ অভিনন্দনৰ স্বদেশলৈ প্ৰত্যাৱৰ্তনৰ আশা IOC সন্মিলনত প্ৰথমবাৰৰ বাবে ভাৰতৰ অংশগ্ৰহণ সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজ কোনো ধৰ্মৰ বিৰোধী নহয় বুলি বৈদেশিক মন্ত্ৰী সুষমা স্বৰাজৰ প্ৰকাশ সন্ত্ৰাসবাদ নিয়ন্ত্ৰণৰ বাবে সশস্ত্ৰ বাহিনীক সম্পূৰ্ণ স্বাধীনতা প্ৰদান কৰা হৈছে বুলি কন্যাকুমাৰীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ঘোষণা নগাঁৱত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ অমৃত আঁচনিৰ অধীনত খোৱা পানী যোগান আৰু 3খন উদ্যানৰ শুভাৰম্ভ আৰু অসমত অপ্ৰাপ্তবয়স্ক বিবাহৰ সংখ্যা অহা ডিচেম্বৰৰ ভিতৰত 10% হ্ৰাস কৰিবলৈ ৰাজ্য চৰকাৰৰ লক্ষ্য নিৰ্ধাৰণ আজি সন্ধিয়াৰ বাতৰি ইমানতে শেষ হ'ল